স্বচ্ছ ভাৰত মিছনৰ অধীনত যদি আপোনালোকে 2023 বা 2024 বৰ্ষত চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোত আমি স্পেচিয়েলি কথা পাতিম এই যিটো SBM অৰ্থাৎ কি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যিটো আছে ইয়াৰ অধীনত যিমান সকল দুখীয়া শ্ৰেণীৰ পৰিয়ালে চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়াহ'লে আপোনালোকৰ কাৰণে লৈ আহিলে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ পৰা তেওঁলোকে এটা ভেৰিফাইড লিষ্ট ইতিমধ্যে মুকলি কৰি দিলে আৰু আপুনি যেটো নিজৰ গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তত ইতিমধ্যে এই স্বচ্ছ ভাৰত মিছনৰ তৰফৰ পৰা এটা লিষ্ট তেওঁলোকে মুকলি কৰিছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে ফাইনালি অতি শীঘ্ৰে আপোনালোকে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা এটা চৰকাৰী লেট্ৰিনৰ কাৰণে টোটেল 18000 টকা আপোনালোকে অতি শীঘ্ৰে পাবলৈ গৈ আছে এই যি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যিমান সকল অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহে চৰকাৰী এটা লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ নাম 100% এই যেটো ভেৰিফাইড লিষ্ট তেওঁলোকে মুকলি কৰিছে এই লিষ্টত কিন্তু আছে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা অতি শীঘ্ৰে আপোনাৰ ঘৰত আহিব চৰকাৰী বিষয়া বা চৰকাৰী কৰ্মচাৰী আহি আপোনাৰ ঘৰত তেওঁলোকে ভেৰিফাই কৰিব যে আপোনাৰ ঘৰত পকি অলৰেডি লেট্ৰিন আছে নে নাই যদি আছে তেওঁলোকে আপোনাৰ যেটো লেট্ৰিনৰ কাৰণে লিষ্টত নাম আহি আছে হেই নামটো তেওঁলোকে কৰ্তন কৰি থৈ যাব আৰু যদি আপোনাৰ ঘৰত কোনো ধৰণৰ পকি লেট্ৰিনৰ ব্যৱস্থা নাই তেওঁলোকে তেতিয়াহ'লে ভেৰিফাই কৰি আপোনাৰ নামটো অতি শীঘ্ৰে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ সফটওয়্যাৰত তেওঁলোকে আপডেট মাৰি দিব আৰু আপডেট মাৰাৰ লগে লগে অতি শীঘ্ৰে আপোনাৰ নামটো ভেৰিফাইড লিষ্টত আহি যাব আৰু ভেৰিফাইড লিষ্টত অহাৰ লগে লগে আপোনালোকে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা আপোনালোকে টোটেল 18000 টকা দুটা কিস্তিত পাবলৈ সক্ষম হ'ব ধৰক মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো এইটো গাঁও পঞ্চায়তত 5000 মানুহে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল আৰু বৰ্তমান যেটো ভেৰিফাইড লিষ্ট তেওঁলোকে মুকলি কৰিছে এই লিষ্টত এই 5000 মানুহৰে নাম আছে এই 5000 মানুহৰ ঘৰতে আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰী প্ৰত্যেকজনৰ ঘৰত যাব যাই তেওঁলোকে ভেৰিফাই কৰিব যে আপোনাৰ ঘৰত অলৰেডি পকি লেট্ৰিন আছে না নাই যদি আছে তেতিয়াহ'লে আপোনাৰ নামটো কৰ্তন কৰিব আৰু যদি নাই তেওঁলোকে ভেৰিফাই কৰি লিষ্টত নাম হমাই লৈ তেওঁলোকে গুছি যাব আৰু এটা প্ৰবলেম হৈছে কি ধৰক আপোনাৰ ঘৰত টোটেল 5 জন মানুহ আছে এই 5 জন মানুহৰ ভিতৰত যিকোনো এজনহে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ পৰা এজনেহে চৰকাৰী টয়লেটৰ কাৰণে যি 18000 টকা আছে এই 18000 টকা পাবলৈ সক্ষম হ'ব আৰু বাকি যি 4 জন আপোনাৰ পৰিয়ালৰ সদস্য আছে এই 4 জন মানুহৰ নাম অটোমেটিকলি কাটি যাব আৰু যাৰ কাৰণে কিন্তু আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰী আপোনাৰ ঘৰত আহিব ধৰক আপোনাৰ ঘৰত 5 জন মানুহ আছে 5 জন মানুহে এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত তেওঁলোকে চৰকাৰী এটা লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল আহি যিকোনো এজনৰ নাম সিলেকশন কৰিব আৰু বাকি 4 জনৰ নাম তেওঁলোকে কৰ্তন কৰি দি থৈ যাব আৰু যিজন মানুহৰ নাম তেওঁলোকে সিলেকশন কৰি লৈ সিস্টেমত আপডেট মাৰি দিব তেওঁ কেৱল মাত্ৰ 1 পৰা 2 মাহৰ ভিতৰত এই স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনৰ তৰফৰ পৰা তেওঁলোকে অতি শীঘ্ৰে টোটেল 18000 টকা পাবলৈ সক্ষম হ'ব এতিয়া যেটো আপোনালোকৰ ঘৰত আহি ভেৰিফিকেশন কৰিব ভেৰিফিকেশন কৰি তেওঁলোকে লৈ সিস্টেমত আপডেট মৰাৰ পিছতে অৰ্থাৎ কি 2025 বৰ্ষৰ জানুৱাৰী মাহতে আপোনালোকৰ আৰু এটা লিষ্ট আহিব হেটো হল ভেৰিফাইড লিষ্ট হেই লিষ্টত যিকেইজন মানুহৰ নামে থাকিব হেইকেইজন মানুহৰ প্ৰত্যেকজন মানুহে ফাইনালি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা এটা চৰকাৰী লেট্ৰিন পাবলৈ সক্ষম হ'ব আৰু এই ভেৰিফাইড লিষ্টত যিমান কেইজন মানুহৰ নাম থাকিব তেওঁলোকৰ নাম ভেৰিফাইড লিষ্টত অহাৰ লগে লগে আপোনাৰ পৰা তিনিটা ডকুমেন্ট বিচাৰিব এটা হল আপোনালোকে এই যেটো স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যেতিয়া চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল তেতিয়া আপুনি যেটো কম্পিউটাৰৰ দোকানত যাই এপ্লাই কৰিছিল এপ্লাই কৰা কমপ্লিট হোৱাৰ পিছত এনেকুৱা এটা পেজ আপোনাৰ হাতত দি দিছিল তাতে কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো তেওঁলোকে বিচাৰিব অৰ্থাৎ কি এই পেজটো তেওঁলোকে বিচাৰিব আপোনাৰ আধাৰ কাৰ্ড বিচাৰিব ইয়াৰ লগতে আপুনি যেটো বেংক ডিটেইলছ দিব অৰ্থাৎ কি বেংক ডিটেইলছৰ যেটা পাসবুক আছে পাসবুকৰ এটা জেৰক্স কৰি এটা পেজ এই তিনিটা আপোনালোকৰ পিন মাৰি লগত এটা পাসপোৰ্ট সাইজ ফটো এই চাৰিটা বস্তু আপোনালোকে পিন মাৰি আপোনাৰ লোকেল যেটো গাঁও পঞ্চায়ত আছে যেটো গাঁও পঞ্চায়তত আপুনি বসবাস কৰে হেইটো গাঁও পঞ্চায়তত জমা দিয়াৰ কেৱল মাত্ৰ 15 দিন পিছতে আপোনাৰ নিজৰ বেংক একাউণ্টত স্বচ্ছ ভাৰত
মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনৰ পৰা প্ৰথম যেটো কিস্তি আছে আপোনালোকৰ 9000 টকা এই 9000 টকা আপোনাৰ বেংক একাউণ্টত অটোমেটিকলি সোমাই যাব আৰু এই 9000 টকাৰ কাম কমপ্লিট হোৱাৰ আৰু 15 দিনৰ পৰা 30 দিন পিছত আকৌ যেতিয়া আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা চৰকাৰী বিষয় বা চৰকাৰী কৰ্মচাৰী আপোনাৰ ঘৰত আহিব আহি আপোনালোকক যি 9000 টকা দিছিল এই 9000 টকাৰ যিমানখিনি কাম কৰিব লাগে সেইখিনি কাম যদি আপোনাৰ কমপ্লিট হৈছে তেতিয়া হলে আপোনাৰ ঘৰত আহি তেওঁলোকে আকৌ ফটো মাৰি ভেৰিফাই কৰি তেওঁলোকে সিস্টেমত আপডেট মৰাৰ কেৱল মাত্ৰ এটা মাহ পিছত আকৌ আপোনালোকে সেকেন্ড যেটো কিস্তি আছে 9000 টকা এই 9000 টকা আকৌ আপোনালোকে পাবলৈ সক্ষম হ'ব এনেকৈ আপোনালোকে টোটাল দুটা কিস্তিত এই 18000 টকা পাব বুলি ইতিমধ্যে কিন্তু আমাৰ অসম চৰকাৰৰ গ্ৰাম আৰু পঞ্চায়ত বিভাগ যেটো আছে ডিপাৰ্টমেন্ট যেটো আছে এই ডিপাৰ্টমেন্টৰ পৰা এই কথা কিন্তু ঘোষণা কৰিছে মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া